নমস্কাৰ বন্ধু বান্ধৱীসকল গুড মৰ্নিং আজি উৰুকা উপলক্ষে আমি ৰাতি আজি পিকনিক খাম তো এতিয়া বজাৰ কৰিব আমাৰ মিষ্টাৰহতে যাব বজাৰলে কি আছে আজি এটো পিছত দেখুৱাম কি আছে মুঠতে হাটো মেইন হাটো থাকিবই আৰু কি আছে এটো আপোনালোকক পিছত দেখুৱাই থাকিম আৰু আপোনালোকে মোৰ ভিডিও বিলাক চাই যাব অকমান ভুল হৈছে কোৱাত কাৰণ মুখত তামুল আছিল সেই কাৰণে নিজৰ বুলি হেতু ক্ষমা কৰি দিব আৰু পিকনিক মানে আমাৰ ফ্যামিলি বিলাকে খাব আৰু আজি ৰাতিটোতে মেজি এটা বনোৱা হ'ব মেজিটো কালি জ্বলোৱা হ'ব কালিৰ ব্লগটো মই কালি দি দিম বাৰু আৰু এই মেজিৰ কথাটো আপোনালোকক এটো কালি জনাম ইয়াত এটা ডাঙৰ ৰহস্য আছে কি ৰহস্য আছে এটো আপোনালোকে কালি জানিব পাৰিব তো ভিডিওটো চাই যাব আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো অল কৰি দিব তেতিয়াহলে চাই থাকক আৰু মোৰ তৰফৰ পৰা মোৰ ফ্যামিলিৰ তৰফৰ পৰা আপোনালোকক সকলোকে হিয়া ভৰা ভোগালী বিহুৰ হিয়া ভৰা উল্লেখ জনাইছে সকলোকে নতুন বছৰৰ যাতে দিনবোৰ আমাৰ সকলৰ কাৰণে ভাল হৈ আহে সেইটোৱে কামনা কৰিছো ভগৱানৰ ওচৰত আৰু যাতে কোনো মহামাৰীয়ে আমাক নাপায় সেইটোৱে তো বাবু গৈছে এতিয়া স্কুল আৰু আমাৰ এতিয়া ৰন্ধা বঢ়া চলি আছে আৰু ঘৰৰ কাম কাজ হোৱা নাই বাৰু লাহে কৰি আছো কামবিলাক কৰাৰ পিছত আমি এই পিনে যাম আসলতে ইয়াত পিকনিক নাখাম আমি পথাৰৰ পিনে খাম বহুত ফ্যামিলি দেখা পাব এটো তেতিয়াহলে বাই বাই এতিয়ালে চাই থাকিব ভিডিওটো চাই প্লিজ কমেন্ট এটা কৰি দিব কেনেকৈ পালে এতিয়া বাজিলে 12:30 কিন্তু এতিয়ালে আমি গা ধোৱা নাই আজি উৰুক সোনকালে গা ধুব লাগে কিন্তু আমি গা ধোৱা নাই কাম হোৱা নাই আৰু ইহতেটো বজাৰ কৰিবলৈ গৈছে তো এতিয়া গা ধুইলো খুব ঠাণ্ডা কাপোৰ ধুবলৈ আছে তো গা ধুবটো লাগিব উপায় নাই ঠিক আছে তেতিয়াহলে গা ধুইলো গা ধুই পেলাই কেতিয়া যাও তাতে এটো দেখাম পিছতকে এতিয়া যোৱা নাই আৰু অকমান পলম হ'ব যোৱাত কাৰণ ঠাণ্ডা নহয় কামবিলাক অকমান লেটকে হৈ আছে সেই কাৰণে তেতিয়ালে চাই দেখো এতিয়ালৈকে আমি বিহু খোৱাৰ তাতে যাবই পৰা নাই দেখিছে মই বালতি লৈ আহিছো পিছপিনে কাপোৰ লবলৈ তো কাপোৰ লৈ তাৰ পিছত গৈ আছো তাতে ইয়াত আমি ৰাতি জাগিম ইয়াত এতিয়া গুড্ডি পৰা হ'ব না ইয়াত বনোৱা ঠিক আছে আৰু মেজিটো এই পিনে একদম এইটো আমাৰ উঠে না ৰেডি হৈ আছে এতিয়া কমলবিনী আমাৰ দেৱজিৎ আছে এতিয়া দেৱজিৎ আমাৰ এতিয়াহে বক্স আহিল কিন্তু দেই আৰু এইপিনে বাচ্চা পাতি বহি আছে সেলফি উঠি আছে সেলফি দেখিছে এইপিনে ৰেডি হৈ আছে আৰু চব্জি কাটা হল এইবিলাক আপোনালোকক দেখুৱা হোৱা নাই কাৰণ মই বহুত লেট কৰি আহিছো মানে সেটিং কৰিব গৈছিলো যে এই কাৰণে আৰু বক্সটো আহিছে এতিয়াও ফিট কৰা হোৱা নাই আৰু এইপিনে পোৱালিবিলাক খেলি আছে বহুত ঠাণ্ডা আজি পুৰা ঠাণ্ডা আৰু দুটা কথা আছিল কিন্তু আৰু দুটা বাঢ়ি গ'ল 4টা হ'ল আজি মানে পুৰা খাম এটা ভাগত পৰিব চাগে ভাবিছো কি হয় দেখা যাব তেতিয়ালে ভিডিওটো চাই দেখক বালতি আর নাই এখন পাথর মাংস একটা মাংস আছে কিসের মাংস
ফটা দিয়ে নিয়ে খাই দেখ আগত এক টুকরা নিয়ে খাই দেখ যদি ভালো লাগে ফটাফট করে নিয়ে মাগো আগত দাও না এক টুকরা দাও না ভাল দেখে এটা খাই দেখ করে মার মই হাঁহৰ মাংস খাব আহিছোঁ দেই এতিয়া এই যে আমাৰ মহা ৰান্ধি আছে এইপিনে মাহী এই যে কৃষ্ণাদি গৰম পানী দে খুব ধুনীয়া হৈছে ইমান ধুনীয়া লাগিছে মানে ক'ব নোৱাৰোঁ ৰ'ব আপোনালোকক দেখুৱাই আছোঁ হাঁহৰ মাংস বহুত গৰম এয়া দেখিছে বঢ়িয়া বহুত ভাল পাওঁ হাঁহৰ মাংস মই ইমান টেষ্টি হৈছে মানে ক'ব নোৱাৰোঁ খুব ধুনীয়া আৰু অলপ দে আৰু এইপিনে দাম চলি আছে আৰু মই অকলে খাই আছোঁ ফুৰি গৈছোঁ এতিয়া ভৰি বিষাইছে বহুত বহুত বিষাই আছে আৰু আমাৰ মাইকটো বহুত ডিষ্টাৰ্ব দাইল গৰম দাইল গৰম দাইল গৰম একো নাই দাইল গৰম দাইল গৰম খাই চাই আৰু কম আৰু খাওঁ খাই পেলাই আৰু নাচিম তাৰপিছত দেখা যাব এই যে মাহী আমাৰ বাদ বাকী নাজানো কি হয় আমাৰ ভোগালী বিহু চবতকে ভাল হয় নে বেয়া হয় বেয়া হ'লেও আমাৰ কাৰণে বৰ ভাল। আমি ফূৰ্তি কৰিছোঁ আমি লগ হৈছে আমি Happy, আমি happy. বাদ বাকী একো নাজানো আপোনালোকৰ যদি ভাল লাগে লাইক কৰিব আপোনালোকে লাইক কৰিব কমেণ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব দেই আমাক জনাব ঠিক আছে আমি ফুল অফ এনজয় কৰি আছোঁ আমাৰ এনজয়মেণ্টটো আপোনালোক জনাই আছোঁ ঠিক আছে ধন্যবাদ যিটো কাৰণে আপোনালোকে চাই আছে বহুত বহুত ধন্যবাদ ঠিক আছে চাই থাকক আৰু এতিয়া আমি খাই লৈ আকৌ নাচিম আমাৰ মহাই কিবা ক'ব অ মহা অকণমান কিবা উৰুকাৰ ওলগ জনাইছোঁ আজি আমাৰ ধলপুৱাতে মেজি ঘৰ জ্বলোৱা হ'ব সমূহৰ উঠি ৰাজ্যলৈ মই আমন্ত্ৰণ জনাইছোঁ এই মেজি জ্বলোৱা অনুষ্ঠানত আপোনালোকে উপস্থিত থাকিব কালি আমাৰ বহুতৰ ৰীতি নিয়মেৰে আমাৰ মেজি হে কঠাই গাহৰিয়ে পাৰৈ লাও পানী বৰালি মাছ ভকুৱা মাছ চবৰে খানা ইয়াত আয়োজন কৰা হৈছে চবে এসাঁজ খাই যাব আৰু আমি সবকে আমন্ত্ৰণ জনাইছোঁ আপোনালোকে গোটেই নিশা ইয়াত আনন্দ ফূৰ্তি কৰি উৰুকা উদযাপন কৰি ফল পোৱাতে আপোনালোকে মেজি ঘৰ জ্বলোৱাৰ পিছত নিজ নিজ ঘৰলৈ গুচি যাব আৰু মোৰ চেনেলটো আপোনালোকে যদি ভাল পাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব থেংক ইউ ধন্যবাদ
ৰাতি পিকনিক খোৱাৰ পিছত আমি ৰাতিপুৱা ডাইৰেক্ট মেজি জ্বলাম। মেজিটো ইমান ধুনীয়া হোৱা নাই আৰু জাপিটো যে দেখিছে, জাপিটো যেতিয়া মেজিটো জ্বলাই দিয়া হ'ব তাৰপিছত উঠাই লোৱা হ'ব, মানে জ্বলোৱাৰ আগতে উঠাই লোৱা হ'ব। জাপিটো দিয়া লগাই দিয়া নহয় জুইত। এইটো দেখি কিছুমানে ভুল বুজিব, সেইটো কাৰণে জনাই দিছোঁ। আৰু মানে মেজিটোৰ এইটো মই বেলেগ এটা ভ্লগ দিব বিচাৰিছিলোঁ, বাট মোৰ মেমৰিখন ফুল হৈ গৈছে, সেইকাৰণে মই ভিডিঅ'টো কৰিব পৰা নাই, সেইকাৰণে দিয়া নাই। আৰু মেজিৰ ঘটনাটো মানে এনেকুৱা, আমি য'ত আছিলোঁ ৰূপসীত, ইয়াত মানে আগত মেজি ঘৰ বনা হোৱা নাছিল। এবাৰ ছেকেণ্ড টাইম, মানে মই ফাৰ্ষ্ট টাইম এটা মোবাইলত মানে এটা লাইভ কৰিছিলোঁ যে মেজি ঘৰ বনোৱা নহয়, তাৰপিছত ফাৰ্ষ্ট টাইম এটা মেজি বনাই দিছিলে আৰু এইটো ছেকেণ্ড টাইম। এইবাৰৰ মেজিটো ইমান ভাল হোৱা নাই, প্ৰথমবাৰৰ মেজিটো ভাল হৈছে। আৰু তেতিয়া ৰূপসীৰ মানুহবিলাকে যেতিয়া লাইভটো দিছোঁ তেতিয়া ভাবিছে বিহু এখন পাতিব লাগে, তো এতিয়াৰ পৰা আমি এনেকৈ পাতি আছোঁ। 2 বছৰ হ'ল বাৰু, আৰু আগলৈ ভাল হ'ব বুলি আশা ৰাখিছোঁ। এতিয়া এইবাৰ ইমান এটা ভাল নহ'ল, কাৰণ মোৰ গাটো ভাল লগা নাছিল, সেইকাৰণে ইমান এটা ময়ো টাইম দিব পৰা নাছিলোঁ সেইকাৰণে। আৰু মেজিটোৰ ৰহস্য এইখিনিয়ে, আৰু ভালকৈ ক'ব লাগিছিল বাট মই ক'ব নোৱাৰিলোঁ, বেয়া নাপাব, কাৰণ মোৰ মেমৰিখন ফুল হৈ গৈছে যে। আৰু কিবা এটা ভিডিঅ' কৰিলে মানে মেমৰিখন ফুল দেখাই থাকে, নাজানো কিয়। ভিডিঅ'বিলাকতো ডিলিট কৰা হয় তথাপি। তেতিয়াহ'লে চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাই দিব। আৰু বেকগ্ৰাউণ্ডৰ মিউজিকবিলাক দিব, মানে দিলে কপিৰাইট ৰাখিব, সেইকাৰণে অকণমান ভয়ত মই কমকৈ দিছোঁ, তথাপি কিছুমানত দি দিছোঁ, কাৰণ নিদিলে একেবাৰে বেয়া লাগে যে, ফূৰ্তিটো গমেই নাপাব, সেইকাৰণে। তেতিয়াহ'লে ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি নিশ্চয় জনাই দিব। আৰু দেখিছে বহুত এনজয় কৰা হৈছে, আপোনালোকে কৰিছেনে নাই কমেণ্ট কৰি জনাই দিব। ঠিক আছে, তেতিয়াহ'লে এইখিনিয়ে।